আহি আহি উপস্থিত হলৈ হিমাচলকে আহিছে অৰ্জুনে মোৰেই তপস্যা হেতু এই ঠাই কিন্তু নহ'ব সহজেয়া অৰ্জুনৰ বাবে ভীষণ হ'ব সংগ্ৰাম পৰীক্ষা হ'ব অৰ্জুনৰ এই ক্ষেত্ৰতে নিজকে প্ৰস্তুত কৰি ধৰি কিৰাতৰ ৰূপ মই মোৰ কৰ্তব্য কৰোগৈ পালন हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः ॐ नमो हिरण्यवाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः ॐ नमो हिरण्यवाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः ॐ नमो Prohan, Corina, Politik,
কি তোর দেখিস এক হুকর ভিক্ষণ মোকে উদ্দেশ্য করি আহিছে খেদি নাই নাই দুর্জয় হুকরে আক্রমণ করার পূর্বে ধারাখাই করিব লাগিব তাক এইটো না জানে অর্জুনের পরাক্রম সেই হেতু তুলি ললো গান্ধী ভিক্ষণ নহলে যেন হব মোৰ প্ৰাণৰ ৰক্ষণ সাৱধান হুকৰ মোৰ শিকল এবাৰ গান্ধীবাদ তুলি লোৱা বান নকৰো সম্বৰণ মোৰো হাতে আছে ধনু ৰক্ত পিপাসে এইয়া চোৱা কৰিলো প্ৰহাৰ মোৰ হাততে হইব হুকৰ সংহাৰ হুকৰ কৰিলো নিধন মিছা কথা মোৰ হৰে হল হুকৰ পতন জাতিত কিৰাতময় কৰ্মই মোৰ শিকাৰ সেই হেতু কৰিছা অহংকাৰ অহংকাৰ নহয় মোৰ তেন্তে কি এয়া মোৰ শক্তিৰ প্ৰমাণ মোৰ শক্তিৰ কথা জ্ঞাত জানো তোমাৰ জানানে মই কোন বনবাসী তপস্বী তুমি যদি কও মিছা বুলি ধাৰণা তোমাৰ অৱশ্যে প্ৰমাণ দিব পাৰা তুমি বেশ বীৰৰ বচন কৰিছা প্ৰকাশ আজি মই বেশ তোমাৰ এই সাধাৰণ বান মুহূৰ্ততে কাটিম প্ৰহাৰে এয়া চোৱা চলিছে ভীষণ ৰণ পুত্ৰৰ মহাদেৱৰ হোমে কি হ'ব সৃষ্টিত এইবাৰ নিশ্চয় নিশ্চয় ঘটিব প্ৰলয় সঁচা কথা দেৱৰাজ বলক আমি সেই স্থানে যাওঁ বলা বলা মাতুলি সাজু কৰা ৰথ নকৰো যদিহে আজি উপায় একোকে হ'ব আজি পুত্ৰৰ বিনাশ তেন্তে বলক দেৱৰাজ কেনেদৰে হৈব নিপাত নিধন নহ'লে যে নহ'ব স্বৰ্গৰ ৰক্ষণ বলা মাতুলি আজি প্ৰচণ্ড ক্ৰোধত কৰি আহ্বান কিৰাত তই বিচাৰিলি নিজৰে অমংগল যাৰ ক্ৰোধে হয় সবাৰো সংহাৰ সিজনক শিকাও তই ক্ৰোধৰ পৰিণামৰ কথা এইবাৰ ধৰিলো অখি শুদ্ধ কৰি দেখ তোৰ বলৰ বিক্ৰম ভাবিছ নেকি অৰ্জুনে কৰি আছে ভয় ময়ো প্ৰস্তুত আগবাঢ়ি বেশ তেন্তে
পরাজয় স্বীকার করা বীরবর। পরাজয় ভাবো নাকি জয় হল বলে এতিয়াও শক্তি ক্ষয় হোৱা নাই, আছে এতিয়াও শক্তি সঞ্চাৰিত হৈ। এবার পুনৰ কৰি গান্ধীবী ধাৰণ বৈষ্ণৱ বাণেৰে কৰিম তোৰ যজ্ঞ সম্ভাষণ। জীৱনৰ প্ৰভাৱত হ'ব পাৰে সৃষ্টিৰ বিনাশ, সেই মহাপৰাক্ৰমী বৈষ্ণৱ বাণেৰে আজি কিৰাতৰ মিছা আস্ফাৰণৰো হ'ব পতন। এয়া গান্ধীবধ জুৰিলো বৈষ্ণৱ বাণ, পাৰ যদি আত্মৰক্ষা কৰ। তোৰ ইচ্ছাই পূৰ্ণ হওক দাম্ভিক। কি যে বাণৰ প্ৰভাৱত হ'ব পাৰে সকলোতে ধ্বংস, সেই মহাপৰাক্ৰমী বৈষ্ণৱ বাণে হেৰি নতকৰে সামান্য কিৰাতৰ সন্মুখত। নহয় নহয় সামান্য এই কিৰাত, বুজিলো নিশ্চয়। মনে মোৰ কৰে অনুমান হ'ব পাৰে আৰাধ্যজন কিৰাত বেশেৰে পৰীক্ষা কৰিবৰ বাবে মোক। হে কিৰাত, নাগ নৰ যক্ষ ৰক্ষ দেৱতা দানৱ, যিয়েই নোহোৱা তুমি নাজানোৱে অথমে, কিন্তু যে মহাপৰাক্ৰমী বৈষ্ণৱ বাণে তোমাৰ সন্মুখত কৰিলে শিৰনত, সেই জনৰ চৰণত পৰি ময়ো দণ্ডৱতে কৃপা ভিক্ষা মাগিছো, মাত্ৰ দয়া কৰি দিয়া তোমাৰ সত্য পৰিচয়। অৰ্জুন, চক্ষু মেলি চোৱা তুমি মোক। প্ৰভু, কি তাৰমানে মোৰ অনুমান সত্য হ'ল?
বুজিলো প্ৰভু স্বৰূপ তোমাৰ কিৰাত ৰূপে আহি কৰিলা হিৰণ অৰ্জুনৰ হবে ধন্য ধন্য আজি বনবাসী অৰ্জুনৰ জীৱন লোৱা প্ৰভু মোৰ অন্তৰৰ অহস্ৰ ভকতি নমো নমো মহাদেৱ কৰো প্ৰণিপাত ক্ষমিবা সৰ্বদুখ কৰিলো অজ্ঞাত অহংকাৰে মত দ্ৰোহ চৰিলো জানিয়া কৰিও ক্ষমা শৰণে পখিলো অৰ্জুন প্ৰভু উঠা বাছা সব্যসাচী নামৰ পৰীক্ষাত উত্তীৰ্ণ হলা প্ৰভু তুষ্ট হলো ৰণ কৰি আমি প্ৰভু আমাৰ যৌথ পহাৰতে হ'ল মুকাসুৰৰ পতন প্ৰভু কোৱা বাছা প্ৰভু কিবা সেইটো আৰাধিলা তুমি অন্তৰ্যামী তুমি মহাদেৱ শুনা তথাপিও মোৰ মুখেৰে তুমি আগন্তুক মহাসমৰৰ বাবে বৃদ্ধি কৰিব শক্তি সাধনা মাধ্যমে ব্যাসদেৱে দিলে অনুমতি সেই হেতু পিতৃ ইন্দ্ৰদেৱ সবে কৰি সাক্ষাৎ কৰিলো তপস্যা লভিব পাশুপাত পাশুপাত তোমাক নিশ্চয় দিম অৰ্জুন প্ৰভু শুনা প্ৰথমতে পাশুপাতৰ মহাত্ম প্ৰভু প্ৰবল পৰাক্ৰমী পাশুপাত প্ৰভু যি জনৰ ওপৰতে তুমি কৰিবা প্ৰহাৰ প্ৰভু নহয় কদাপি ব্যৰ্থ লক্ষ্য স্থান ইয়াৰ প্ৰভু সেইবাবে সাৱধানে কৰিবা প্ৰহাৰ প্ৰভু অৱশ্যে প্ৰয়োজন হ'ব শিৱ প্ৰদত্তে পাশুপাত অস্ত্ৰ তোমাক ধৰ্মৰ ৰক্ষণৰ বাবে তোমাৰ অশেষ কৰোণা প্ৰভু লোৱা এই পাশুপাত তোমাক মই কৰিলোঁ প্ৰদান প্ৰভু হত ধন্য প্ৰভু লোৱা মোৰ অন্তৰৰ হত কৃতাঞ্জলি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ প্ৰণাম প্ৰভু উঠা বাসৱ প্ৰণাম পিতৃদেৱ ধন্য ধন্য অৰ্জুন পিতৃদেৱ অশেষ তপস্যা কৰি তুষ্ট কৰি প্ৰভু মহাদেৱক পাশুপাত অস্ত্ৰ কৰিলা লাভ পিতৃদেৱ তেন্তে বাসৱ আৰু অৰ্জুন প্ৰভু তোমালোকে যোৱা এতিয়া আপোন কৰ্তব্যত প্ৰভু ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
তেন্তে পিতৃদেৱ এবে মোৰ কাৰ্য হ'ল সমাপন। নহয় অৰ্জুন, পিতৃদেৱ তোমাৰ কাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই। পিতৃদেৱ হৌৱা চোৱা অৰ্জুন, অমৰাৱতীপুৰৰ দেৱতাগণে ৰৈ আছে দিব্যাস্ত্ৰ প্ৰদানৰ বাবে। এবে যাত্ৰা তোমাৰ স্বৰ্গক উদ্দেশ্যি। তেন্তে বলক পিতা, আপোনাৰ আজ্ঞা মানি স্বৰ্গপুৰীলৈ কৰোঁ গমন। মাতুলি মাতুলি, সাজু কৰা ৰথ অৰ্জুনৰ বাবে। উঠা অৰ্জুন, উঠক দেৱৰাজ, সাজু আছে ৰথ আপোনাৰ। বলা অৰ্জুন। এইবাৰ যাত্ৰা তেন্তে স্বৰ্গক উদ্দেশ্যে। বলক মাতুলি। Hare